চাকি লৈ ললোঁ মানে আমি কেইবাজনো আহিছোঁ কোন কোন আহিছোঁ মই সকলো কৈ আছোঁ আৰু এখন ধুনীয়া থান পেট গোসানী বোলা এটা ঐতিহ্য থান ধলপুৰত আছে চাকি লৈ সোমাই আহি আছোঁ মন্দিৰৰ ভিতৰলৈ আৰু মন্দিৰভাগৰ এটা ধুনীয়া পৰিৱেশ নিৰিবিলি পৰিৱেশত মন্দিৰভাগ অৱস্থিত গতিকে আহিলোঁ বন্তি জ্বলাবলৈ গৈ আছোঁ আহক আমি ভিতৰভাগলৈ সোমাই যাওঁ ভিতৰভাগত কেনে পৰিৱেশটো তাক দেখাই আছোঁ 1926 চনত প্ৰতিষ্ঠা হোৱা এখন থান হয় শ্ৰী শ্ৰী পেটুৱা গোসানী থান भुजंग शयनं पद्मनाभं श्रीश्यामं विश्वधरं गगनसदृशं मेघवर्णं शुभांगं लक्ष्मीकान्तं कमलनयनं योगिविद्यानगण्यं वन्दे विष्णुभगवानं सर्वकल्पैकनाथनं या देवी सर्वभूतेषु मातृरूपेण संस्कृता नमस्तुस्ते 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 नमः माक देवताকৰ সমন্বিতে সমস্ত পৰিয়ালগিটা প্ৰতি হৰি প্ৰসন্ন হয় মনৰ যি কামনা লৈ তোমাৰ শ্ৰীচৰণ সেৱা লৈছে আমাৰ সম্পূৰ্ণ প্ৰৱাহিত হওক এইভাগে হৈছে ঐতিহ্যমণ্ডিত যি শ্ৰী শ্ৰী পেটুৱা গোসানী থান লখিমপুৰ জিলাৰ ধলপুৰত অৱস্থিত আৰু তাৰ এটা ধুনীয়া এটা পৰিৱেশ আছে চাওক গোটেই পৰিৱেশটো মই আপোনালোকক দেখাই আছোঁ আৰু আপোনালোকে চাই থাকক চাওক এটা কি এটা ধুনীয়া সুন্দৰ পৰিৱেশ এইটো ইয়াতে পূজা হয় যেনে দুৰ্গা পূজা লক্ষ্মী পূজা ইত্যাদি ইত্যাদি বিশ্বকৰ্মাৰ মূৰ্তি লক্ষ্মী পূজা এয়া লক্ষ্মীমাৰ মূৰ্তি সেয়া আছে ইয়াতে আৰু ইফালে এটা এৰিয়াটো অলপ ডাঙৰে হয় আৰু সিফালে যিসকলে মানে ভোগ আগবঢ়ায় ন তেওঁলোকে ভোগ নিজে বনাই খাব পৰা ব্যৱস্থা আছে এটা ধুনীয়া এটা পৰিৱেশ আছে ইয়াতে চাওক আপুনি যেনিয়ে চাই এটা ধুনীয়া পৰিৱেশ ইয়াতে আছে ডাঙৰ ডাঙৰ গছ গছনি কিছুমানো আছে এয়া বহুত পুৰণি গছ হয় শিৱ মন্দিৰ আছে এজোপা গছৰ তলত মহাদেৱ শিৱক ইয়াতে আৰাধনা কৰে আৰু আপোনালোকো আহিব পাৰে নিজৰ মনৰ কামনা পূৰণৰ বাবে ভগৱন্তৰ ওচৰত বন্তি প্ৰজ্বলন কৰিব পাৰে ভোগ দিব পাৰে নৈবেদ্য আগবঢ়াব পাৰে এটা ধুনীয়া পৰিৱেশ চাওক পৰিৱেশটো এটা মানে নিৰিবিলি কি বুলি ক'ম সুন্দৰ পৰিৱেশ প্ৰাকৃতিক পৰিৱেশ বুলি ক'লেও অলপ মানে বেছি বহাই কোৱা নহয় ইফালে এখন নদী আছে পিছফালে এটা ধুনীয়া মানে এজোপা গছ মানে কেইবাজোপাও ইয়াতে ডাঙৰ ডাঙৰ গছ আছে এটা ধুনীয়া প্ৰাকৃতিক পৰিৱেশ আৰু সেই পৰিৱেশত মই আছোঁ গতিকে মই যিহেতু আছোঁৱেই আপোনালোককো অকণমান দেখুৱাৰ প্ৰয়াস কৰিলোঁ যিহেতু মই আহিছোঁ গতিকে আপোনালোকে চাই থাকক খালি আজিৰ ব্লগটো কেনেধৰণে হয় গতিকে এতিয়া চাওক আৰু এইফালে এইখিনি ঘৰ ন এইখিনি ঘৰত মানে যিখিনি মানুহে ভোগ আগবঢ়ায় ধৰক জেনেৰেলি হাঁহ আগবঢ়ায় ইয়াতে বনাই খাবৰ পৰা এক ব্যৱস্থা আছে ইয়াত চাওক মানে দেখিছে হাঁহ বনাই আছে দাদা হাঁহ নেকি হাঁহ ভোগ আগবঢ়াইছিলে এনেধৰণে ইয়াতে ভোগ বনাই খাব পাৰে আৰু আমাৰ যিহেতু তাত দুটা হাঁহ গৈ আছে ন মই সেইখিনিতো আপোনালোকক দেখামেই কিন্তু তাত আৰু এইফালে চাওক এইখন এখন নদী এইফালে কিনাৰতে এখন নদী বৈ আছে এই নদীতে মানে কিবা যিখিনি ধোৱা পখলা কিবা কিবি কৰিব লগা আছে
সেইখিনি এই নদীতে কৰি ল'ব পাৰে গতিকে তো এটা ধুনীয়া পৰিৱেশটো গতিকে ঘৰবিলাকত এনেকৈ আপুনি অকণমান কিবা এটা দক্ষিণা দিব লাগে ন অকণমান দক্ষিণা দিব লাগে কিমান দিব লাগে দক্ষিণা মানে এতিয়ালৈকে লোৱা নাই এতিয়া আকৌ এতিয়া হেৰিয়াৰ পৰা নতুন বছৰ পৰা আৰম্ভ কৰিছে 50 টকাকৈ ল'ব এইবাৰ লোৱা নাই এইবাৰ লোৱা নাই আচ্ছা এইবাৰ লোৱা নাই কি তেওঁলোকে কেৰাহী চেৰাহী দিয়ে নে নিজে আনিব লাগে সকলো বস্তু দিয়ে তাৰ মূল্য এটা কিবা লয় মানে মন্দিৰখনটো পৰিচালনা হ'ব লাগিব ন এই চাওক এইবিলাকত মানে এনেধৰণে আপুনি বনাই মেলি খাব পৰা ব্যৱস্থা আছে এইফালে ইতিমধ্যে খাবলৈ হৈ গ'ল আৰু আমাৰ হাঁহ এয়া এতিয়ালৈকে আমাৰ হাঁহ একো বিশেষ কৰা নাই এতিয়া কটা পেচা আৰম্ভ হৈ যাব আৰু গতিকে এয়া আৰু আলু পিঁয়াজ কাটা হৈ গৈছে তাৰপিছত হাঁহ মাৰি আছে বজাৰ কৰিব যায় বজাৰ কৰিব গৈছে গতিকে আজি একদম ইয়াতো এটা ধুনীয়া খানা হ'বলৈ গৈ আছে আপোনালোকে খালি ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক আৰু হাঁহ কাটা হৈ গৈছে আৰু এয়া অকণ এইফালে চাই দিয়ক কৃষ্ণ হাঁহ কিমানমান ওলাইছে দুটা হাঁহ কমচে কম 3 কেজি ওলাইছে এইয়া 3 কেজি মাংসৰ খানা হৈ আছে থেংক ইউ গতিকে একদম ময়ো এই কিনো কম আৰু তেওঁলোকৰ ভাইটিহঁতক আৰু হেল্প কৰি দিছোঁ আৰু বঢ়িয়া খুৰাই আমাক অলপ মাংস কাটি মানে হাঁহ কাটি সহায় কৰি দিছে আৰু এইফালে আমাৰ ভাত হৈ গ'ল এয়া পিঁয়াজ উতলি আছে মাংসত বনাবৰ কাৰণে এইটো হেৰি হৈ গৈছে এয়া আদা নহৰু আৰু এয়া কোমোৰা আৰু আলু এই আমাৰ মীনা লৈ এটা ঠিক কৰি থোৱা আছে আৰু আপোনালোকে খালি আজি ভিডিঅ'টো চাই থাকে এটা মানে এখন থানত বম ভিডিঅ' হ'বলৈ গৈ আছে মঠিব আৰম্ভ হৈ গৈছে এয়া মিষ্টাৰ কলিয়া বৰুৱাই আৰম্ভ কৰি আছে কি আৰম্ভ কৰিছে মঠিবলৈ মছলা দিয়া টিপ টপ কাৰিকৰ কোনে বনাইছে নামটো কোৱা এবাৰ প্ৰান্তিকে বনাই আছে মাংস গতিকে একদম তোমালোকে কালি যিসকলে ভিডিঅ'টো চাই আছে চাই থাকক আৰু এইখন থানলৈ আহিব পাৰে দুপৰীয়া এসাঁজ আপুনি ভগৱানক সেৱা সৎকাৰ কৰি ইয়াত এসাঁজ টিপটপ খোৱাৰো সুবিধা আছে ৰগৰ লাগিব ইয়াত ইতিমধ্যে হাঁহত মানে কিবা হাঁহত নহয় কেৰাহীত হাঁহ দিয়া হৈছে দেই হাঁহত কেৰাহী নহয় কিন্তু কেৰাহীতে হাঁহ দিয়া হৈছে বডি উলিয়াওকচোন বডি কিমান বছৰ হ'ল 58 বঢ়িয়া ষ্ট্ৰং নেষ্ট হৈ আছে মাংস এইটো এনেকুৱা ধৰণে হৈ আছে বৰ ধুনীয়া মাংস বনাই আছে আৰু বিৰাট টেষ্টি এই ধুনীয়া মাংস হ'বলৈ গৈ আছে আপোনালোকে খালি চাওক না মাংস কালাৰ কেনেকুৱা ক'বলৈ আৰম্ভ কৰি দিলোঁ একদম বঢ়িয়া ধুনীয়া খানা বনাইছে খানাটো বনাইছে পাণ্টিকে আমাৰ সৰু পাণ্টিক নহয় দেই এইজন পাণ্টিক একদম ধুনীয়াকৈ বনালে আমি খালোঁ আৰু কি ক'বা লাষ্ট কি লাগিলে কেনেকুৱা অনুভৱ কেনেকুৱা কি কথা বহুত ভাল লাগিলে দাদাকেইটাৰ লগত আৰু মোৰ ভাইটিকেইটাৰ লগত এসাঁজ খালোঁ আৰু ভক্তিও কৰিলোঁ ভাল লাগিলে আৰু প্ৰান্তিক দাই খুব সুন্দৰ বনাইছে আৰু মই এটা কথাই কওঁ এই যিটো চেনেলত মই বৰ্তমান মোৰ বাইকটো দিছোঁ সেই চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ